পাপা বাজনী কি হল বাও বাজনী পেটত বেমাৰ হৈছে সেইকাৰণে যি টি বস্তু খাব নালাগে মা পাপা কথা শুনিব লাগে আকৌ ভাল বস্তু খাব লাগে মানুহে এনে জিভাৰ সোৱাদ লৈ বস্তু খালে নহ'ব কাৰণে মাক বাপেকে যে কয় সৰু ল'ৰা ছোৱালীক আমুকটো নাখাবা তামুকটো নাখাবা এইবোৰ খালে মানে এনেকুৱা হ'ব তেনেকুৱা হ'ব সেইবোৰ কথা মাক বাপেকৰ কথাবোৰ ল'ৰা ছোৱালীয়ে শুনিব লাগে তেতিয়া নিজৰ বিপদবোৰ পাছলৈ নাহে হয়নে নহয় বাৰু যে কি নহওক বেমাৰ মানুহক গৈ নাহে আৰু খোৱাক লৈ হৈছে বুলি ক'বলৈ নাযাওঁ তথাপিও কিন্তু আমি সকলোৱে ভালদৰে খোৱা বোৱা কৰিব লাগে হয় নাই নমস্কাৰ সকলোকে আৰু আজি পুনৰবাৰ আপোনালোকৰ সহায় বিচাৰি এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ গৌৰীসাগৰৰ চুমু দাস পিতৃৰ নাম জিতেন দাস আৰু মাতৃৰ নাম গীতামণি দাস আৰু চুমু দাস এটা বিৰাটে ডাঙৰ ৰোগত আক্ৰান্ত হৈ আছে আৰু বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি হৈ আছে আৰু আজি তেখেতলোক গুৱাহাটীলৈ ৰেফাৰ দিছে আৰু সেই পিতৃ মাতৃৰ কাতৰ অনুৰোধ যে তেখেতৰ কন্যা সন্তানক আমি সকলো অসমবাসীয়ে সকলো ৰাইজে যি পাৰোঁ সহায় কৰিব লাগে যোৱা দুদিন পূৰ্বে তেখেতৰ আত্মীয়ই মোলৈ ফোন কৰি জনালে আৰু 15 বছৰীয়া কন্যা সন্তানগৰাকীক যাতে আমি সকলো অসমবাসী ৰাইজে নিজৰ সন্তান বুলি নিজৰ কন্যা বুলি আমি সকলোৱে যি পাৰোঁ 100 200 10 টকা 20 টকা যি পাৰোঁ সকলোৱে আমি সহায়ৰ হাত আগবঢ়াই তেখেতলোকৰ জীৱনলৈ হাঁহি বিৰিঙাব পাৰোঁ আপোনালোকে ক্ষুদ্ৰমান সহায় হাত আগবঢ়াই যদি এটা পৰিয়ালক হাঁহি বিৰিঙাব পাৰে আমি বহুত সুখী অনুভৱ কৰিম যিহেতু প্ৰত্যেকৰে নিজৰ নিজৰ সন্তান আছে আৰু সকলোৱে বুজি পায় যে এটি সন্তানৰ কিমান মূল্য সেয়ে আপোনালোকৰ আগত আমি আহ্বান জনাইছোঁ যে সেই পৰিয়ালটোক আপোনালোকে সহায়ৰ হাত আগবঢ়াই যাতে তেখেতলোকৰ জীৱনলৈ এটি পোহৰ নামি আহে তাৰ কামনা কৰিছোঁ আৰু বহুত এনেধৰণে ফোন আহি আছে কিন্তু সঁচা কথা ক'বলৈ গ'লে আমিও এটা দৰিদ্ৰ ৰেখাৰ তলৰ পৰিয়াল যিহেতু আপোনালোকে সকলোৱে গম পায় বৰ্তমান কাম বন কৰি খাই আছোঁ নিজৰ ঘৰতে কিন্তু পূৰ্বতে লোকৰ ঘৰতে আনৰ ঘৰতে হাজিৰা কৰি খোৱা আমি এটা সাধাৰণ পৰিয়াল আৰু তথাপিও মনটোৱে নামানে যে কোনোবা বিপদত পৰি থাকিলে কাৰোবাক সহায় কৰিবলগীয়া হ'লে সহায় কৰিব নোৱাৰিলেও যিমানখিনি পাৰোঁ আমি কৰিবলৈ চেষ্টা কৰোঁ হয় টকা পইচা নোৱাৰিলেও হাতে কামে যদি মই সৰু কাম এটা কৰি দিলেই যদি তেখেতৰ সহায় হয় আৰু সেই সহায় কৰিবলৈ মই মোৰ ফালৰ পৰা সাজু হওঁ যিহেতু মানৱীয়তাৰ খাতিৰত আমি ইজনে আনজনক সহায় কৰিব লাগে আৰু এনেধৰণে আমি সকলোকে সহায় কৰি যাওঁ এই আমাৰ যি একতাৰ যি বান্ধোন এই বান্ধোন যাতে কাহানিও ছিগি নাযায় মানুহৰ জীৱনত প্ৰত্যেকৰে বিপদ আপদ আহেই আৰু সকলোৱে যাতে ইজনে আনজনক সহায় কৰে আৰু সেয়ে সকলোকে অনুৰোধ জনাইছোঁ যে সকলোৱে সহায় কৰক আৰু চুমু দাসৰ যি ৰোগৰ কথা গম পায় পৰিয়ালবৰ্গ সকলো ভাগি পৰিছে আৰু পিতৃ সদায় জিতেন দাস দিন হাজিৰা কৰি খোৱা এজন ব্যক্তি সেয়ে যিমানখিনি টকা পইচা তেখেতলোকৰ হাতত আছিলে সা সম্পত্তি আছিলে সকলোখিনি বিক্ৰী কৰি আজি নিজৰ কন্যা সন্তানক ডক্টৰৰ ওচৰত দেখুৱাই সকলোখিনি উদং হৈ গ'ল আৰু সেয়ে সকলোকে কাতৰ জোৰে অনুৰোধ জনাইছে যে তেখেতৰ পৰিয়ালক যি পাৰোঁ আমি যেনেকৈ পাৰোঁ যিমানখিনি পাৰোঁ আমি সহায় কৰিব লাগে আৰু তেখেতৰ পৰিয়াললৈ আমি হাঁহি বিৰিঙাব লাগে বুলি ভাবোঁ আৰু সকলোৱে সেই পৰিয়ালটোক সহায় কৰিব বুলি বিনম্ৰ অনুৰোধ আশা কৰিছোঁ সকলোৱে যাতে সহায় কৰে নমস্কাৰ মই শ্ৰী জিতেন দাস মোৰ এজনী ছোৱালী শ্ৰী চুমু দাস তাই 2টা কিডনী বিকল হৈছে
আজি আমি 15 দিনে ডিব্ৰুগড় মেডিকেল কলেজত এডমিট হৈ ট্ৰিটমেণ্ট চলাই আছিলোঁ। ডক্টৰে আমাক যিমানখিনি ট্ৰিটমেণ্ট তেওঁ কৰিব লাগে সিমানখিনি ট্ৰিটমেণ্ট কৰিলে। তাৰ পাছত আমাক আকৌ গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। সকলো অসমবাসী ৰাইজে যাতে সহায় কৰে তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা বিষয় তেওঁ দয়াৰ সাগৰ, তেওঁ যে আমাক এই দুখীয়া পৰিয়ালটিক সহায় কৰে।